কৃষক বন্ধুসকল, আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে নুনি হাইব্ৰিড নুনি গছৰ কথা, নুনি পাতৰ কথা কৈছিলোঁ, হাইব্ৰিড জাতৰ। মই এতিয়া নুনি পাত কাটিবলৈ আহিছোঁ। এইটো নুনি পাত হাইব্ৰিড নুনি আৰু আমাৰ লোকেল নুনিৰ পাৰ্থক্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। এইজোপা হাইব্ৰিড নুনি গছ, পাতকিলা কিমান ডাঙৰ আপোনালোকে দেখিছে। এইজোপা হাইব্ৰিড নুনি গছৰ পাতৰ চাইজ আৰু আমাৰ লোকেল নুনিৰ পাতৰ চাইজ চাওক। এয়া কিমান পাৰ্থক্য। গোটেই নুনি কেইজোপামান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইখন ফিচাৰী হয়। ফিচাৰীৰ পাৰে পাৰে নুনি গছ ৰোৱা হৈছে। এইজোপা কোনে কাটিলে বাৰু? আমিতো কথা নাছিলোঁ। এয়া পিছাৰিৰ পাৰে পাৰে গোটেই নুনি গছ লগোৱা হৈছে। এইখন ফিছাৰী। এইখন ফিছাৰী, দীঘলকৈ এখন ফিছাৰী। এই ফিছাৰীত আপোনালোকক মাছ মৰা দেখুৱাইছিলোঁ পৰৱৰ্তী ভিডিঅ'ত। এইখন ফিছাৰীৰ পৰানো বছৰেকত কিমান উপাৰ্জন কৰে এই বিষয়ে আপোনালোকক জনাম পৰৱৰ্তী ভিডিঅ'ত। সদ্যহতে আপোনালোকক লোকেল নুনি গছ আৰু হাইব্ৰিড নুনি গছৰ ডিফাৰেঞ্চ, কিছু পাৰ্থক্য এইটোৱে দেখুৱালোঁ। এতিয়া কাটি বান্ধি ল'লোঁ। এয়া বান্ধি ল'লোঁ, এতিয়া লৈ যামগৈ আৰু।